শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। আমি সদৌ অসম অবাহিত শিক্ষক কৰ্মচাৰী সংস্থাই নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰীসকলক সকলোকে প্ৰাদেশিকৰণৰ দাবীৰে অৰ্থাৎ 2017-18 চনৰ যিখন প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনীৰ দাবীত আমি দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্ণা এই কাৰ্য যোৱা 25 তাৰিখৰ পৰা যিখন অবাহিত শিক্ষক কৰ্মচাৰী সংস্থাই নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰীসকলক সকলোকে প্ৰাদেশিকৰণৰ দাবীৰে অৰ্থাৎ 2017-18 চনৰ যিখন প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনীৰ দাবীত আমি দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্ণা এই কাৰ্যসূচীবিলাক লৈ আহিছোঁ। আৰু তাৰ ফলশ্ৰুতিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰখনে যোৱা 25 তাৰিখৰ পৰা যিখন বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈ গ'ল, এই অধিৱেশনত এখন অতি আশাপূৰ্ণ সংশোধনী বিল আনিছে, য'ত আমি সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এই সংশোধনী বিলখন আমি অগ্ৰাহ্য কৰিছোঁ। আৰু এই বিলখন পুনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক পুনৰ বিবেচনাৰ কাৰণে মাননীয় কেবিনেট মন্ত্ৰীসকল বা চৰকাৰখনক এই গোটেই ইয়াৰ ভিতৰত থকা যিবিলাক ধাৰা উপধাৰা, এই ধাৰা উপধাৰাবিলাক পুনৰ বিবেচনাৰ কাৰণে আমি বিভিন্ন ধৰণে আবেদন নিবেদন কৰি আছোঁ, বৰ্তমানো কৰি আছোঁ। আজিও মই এই ভিডিঅ'টোৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আমাৰ এই সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি মূল 5টা দাবী, এই দাবীকেইটা মানি আমাৰ অপাধিকৃত হৈ থকা শিক্ষক কৰ্মচাৰীখিনি আৰু যিখিনি শিক্ষক কৰ্মচাৰীয়ে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈও এতিয়াও কৰ্মৰত হৈ আছে বা কাম কৰি আছে, তেওঁলোকৰ যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো সম্পূৰ্ণ হৈছে, সেইখিনিক আওতাত লৈ এই প্ৰাদেশিকৰণৰ সমস্যাটো সমাধান কৰিব লাগে। এইখিনিতে এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ। মই অকণমান আগতে গম পাইছোঁ যে অসম হাইস্কুল শিক্ষক সন্থা এইটো এটা চৰকাৰী সন্থা। এই চৰকাৰী সন্থাটোৱে আমাৰ অবাধিকৃত হাইস্কুলৰ কেইজনমান শিক্ষকক লগত লৈ, মাত্ৰ নিমিত্ত 2-3জন শিক্ষকক লগত লৈ এই প্ৰাদেশিকৰণৰ বিষয়টোলৈ কেৱল হাইস্কুল কৰি থকা বা ৰিকগনাইজ হাইস্কুল বুলি কৈ থকা এই সন্থাটোৱে এটা চৰকাৰী সন্থা। মই ভাবোঁ তেওঁলোকে যদি LP পৰা কলেজলৈকে লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰ পৰা বঞ্চিত হোৱা সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকৰণৰ কাৰণে যদি চৰকাৰৰ ওচৰত কিবা আহ্বান জনায়, আমাৰ ক'বলগীয়া তাত একো কথা নাই। ইতিমধ্যে মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত মই ফোনযোগে মই আলোচনা কৰিলোঁ। আমি এটা কথা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে প্ৰাদেশিকৰণ সম্পৰ্কীয় যিকোনো দাবী বা যিকোনো সংশোধনী সম্পৰ্কীয় দাবী আমাৰ সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা কৰিহে সংশোধনী প্ৰস্তাৱ ল'ব লাগিব মাননীয় চৰকাৰখনে বা মাননীয় মুখ্যমন্ত্ৰী বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে। কোনো কাৰণত অসম হাইস্কুল শিক্ষক সন্থাই যদি কেৱল হাইস্কুলৰ কথা কৈ বা তেওঁলোকৰ লগত থকা শিক্ষকসকলৰ সুবিধাৰ কাৰণে বা কোনোবা হাইস্কুল শিক্ষক সন্থাৰ বিষয়ববীয়াৰ যদি ভায়াকৰ স্কুলখন যদি নহয় বা কোনোবা এই সন্থাৰ লগত থকা কোনোবা এজন শিক্ষকৰ স্কুলখন নহয়, কেৱল সেই দুটা দাবীকে লৈ যদি চৰকাৰৰ ওচৰলৈ যায়, আমি কোনো কাৰণত এই বিষয়কেইটা অগ্ৰাহ্য কৰিম। আমি কোনো কাৰণত আমি সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কোনো চৰকাৰী সংগঠনক আমাৰ দাবীখিনি লৈ আলোচনা কৰাৰ কাৰণে আমি তেওঁলোকক কৰ্তৃত্ব দিয়া নাই। আমি এটা কথা আহ্বান কৰিম যে যিকোনো চৰকাৰী সন্থা, প্ৰাথমিক শিক্ষণ সন্মিলনীয়ে হওক বা কৰ্মচাৰী পৰিষদে হওক, সদৌ অসম হাইস্কুল শিক্ষক সন্থাই হওক, অসম হাইস্কুল শিক্ষক সন্থা চৰকাৰী যিটো, তেওঁলোকে আমাৰ হৈ চৰকাৰৰ ওচৰত তেখেতসকলক আবেদন জনাওক যাতে আমাৰ লগত আলোচনা কৰি যে তেওঁলোকে চৰকাৰক আহ্বান জনাব লাগে বা মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী মহোদয়ক তেওঁলোকে আহ্বান জনাব লাগে যাতে সংস্থাৰ লগত অৰ্থাৎ সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ দাবীসমূহ মানি লৈ বা আমাৰ লগত আলোচনা কৰিহে সিদ্ধান্তখিনি গ্ৰহণ কৰক বুলি তেখেতসকলে আবেদন জনাব বা আহ্বান জনাব লাগে। এইটো নকৰি আমাৰ সংস্থাৰ লগত কোনো বুজা পৰা নকৰি এই অসম হাইস্কুল শিক্ষক সন্থাটোৱে যে বাৰে বাৰে এনেকৈ চৰকাৰৰ লগত প্ৰাদেশিকৰণৰ বিষয়ে আলোচনা কৰিবলৈ যায়, তেওঁলোকক কোনে কৰ্তৃত্বটো দিছে? তেওঁলোকে চৰকাৰক আহ্বান জনাওক যে আমাৰ লগত আলোচনা কৰি চৰকাৰে সিদ্ধান্তবিলাক লওক বুলি তেওঁলোকে আহ্বান জনাব লাগে। এইটো আমাৰ অসম হাইস্কুল শিক্ষক সন্থাৰ ওপৰত আমাৰ এটা
প্ৰাৰ্থনা থাকিব। এইখিনিতে এটা কথা উল্লেখ কৰোঁ যে 2021 চনত এই প্ৰাদেশিকৰণ সম্পৰ্কীয় কথাটোত অসম হাইস্কুল শিক্ষক সন্থাই ওপৰতে জাপ মাৰি পৰাৰ কাৰণে গগৈ উপাধিৰ এজন শিক্ষক কিন্তু এৰেষ্ট হ'বলগীয়া হৈছে। তেখেত বিষয়ববীয়া আছে। গতিকে অকণমান এই কথাবিলাক চাব লাগিব আমি। আমাৰ হাইস্কুলৰ কেইজনমান শিক্ষক তেওঁলোকৰ লগত আছে। কিয় আছে তেওঁলোক থাকিব লগা যুক্তিটো ক'ত? তেওঁলোক এটা চৰকাৰী সন্থা। গতিকে মই এই চৰকাৰী সন্থাটোৰ বিৰোধিতা কৰা নাই। মই চৰকাৰী সন্থাটোক আহ্বান জনাম, অসম হাইস্কুল শিক্ষক সন্থাক আহ্বান জনাম যে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় বা প্ৰচাৰ মাধ্যমৰ যোগেদি তেওঁলোকে আহ্বান জনাব লাগে যে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ দাবীসমূহ মানি লৈ বা তেওঁলোকৰ লগত বা আমাৰ লগত আলোচনা কৰি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা কৰি সংশোধনী যিখন বিল, এই বিলখন পুনৰ বিবেচনা কৰাৰ কাৰণে প্ৰাৰ্থনা জনাব লাগে। মই ইয়াতে তেওঁলোকে নিজে ছুপাৰছেট কৰি আমাৰ লগত কোনো আলোচনা বিবেচনা নোহোৱাকৈ, আমাৰ লগত কোনো পৰামৰ্শ নোহোৱাকৈ, আমি কোনো কৰ্তৃত্ব নিদিয়াকৈ তেওঁলোকে কি কাৰণত ইয়াতে ছুপাৰছেট কৰি আমাক ছুপাৰছেট কৰি চৰকাৰৰ লগত আলোচনা কৰিবলৈ যাব লাগে। মই গম পোৱা মতে তেওঁলোকে প্ৰাদেশিকৰণ সম্পৰ্কে আলোচনা কৰিবলৈ হেনো চৰকাৰৰ ওচৰত আবেদন জনাইছে। তেওঁলোকে সেইকাৰণে তেওঁলোকক মাতিছে। তেওঁলোকক জৰুৰীভাৱে মাতা নাই, তেওঁলোকক কোনো প্ৰয়োজন বোধ কৰি মাতা নাই। তেওঁলোকে এখন এপ্লিকেশ্যন দিছে অফিচত। মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোকে এখন এপ্লিকেশ্যন দিছে আৰু তেওঁলোকক মাতিছে। আৰু তেওঁলোকৰ এতিয়া আমাৰ মাজৰ পৰা দুজন তিনিজন চেলেকা তাত লাগি আছে, এই চেলেকাকেইজনে মেছেজ দিছে যে তেওঁলোকক হেনো বিশেষভাৱে মাতিছে, জৰুৰীভাৱে মাতিছে। কোনো জৰুৰীভাৱে বিশেষভাৱে মতা নাই। তেওঁলোকে এখন আবেদন জনাইছে, জনোৱাৰ কাৰণে আবেদনখনক সন্মান জনাই তেওঁলোকক মাতিছে। মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক ইতিমধ্যে দাবী জনাইছোঁ ফোনযোগে যে যি সংশোধনী হ'ব লাগিব সেয়া আমাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা বিলোচনা কৰিহে বা সংশোধনী আমাৰ দাবীসমূহ মানি ল'লেহে বা সংশোধনৰ যিটো প্ৰক্ৰিয়াটো মানে আকৌ সমাধান হ'ব। এই কথাখিনি জনালোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক এটা কথা আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো নমনীয় হিচাপত কথাখিনি কৈ আছে, শিক্ষামন্ত্ৰী মহোদয়ে এই কথাখিনি মানি লোৱা নাই। তেওঁলোকৰ মাজত আমি কথাৰ মিল ৰখা নাই। বৰাকত গৈ সেই মুখ্যমন্ত্ৰী মহোদয়ে 13-14 চনত দায়ী ধৰিম বুলি ক'লে। তেওঁ বিধানসভাৰ আগতে কথাখিনি আলোচনা কৰা নাছিল নেকি? বিধানসভাৰ মজিয়াত শিক্ষামন্ত্ৰী মহোদয়ে যে জইনিং ডেটটো বিবেচনা কৰিম বুলি কৈ সিদিনা কিয় বিবেচনা কৰা নহ'ল? সিদিনাই কিয় দিনটো মানে নিৰ্ধাৰিত কৰা নহ'ল? সিদিনাই কিয় তাৰিখটো মানে তাতে সংশোধনী কৰা নহ'ল? এই কথাবিলাক যথেষ্ট আমাৰ প্ৰশ্নবোধক আছে। গতিকে মই ইয়াত বহুত ৰহস্য দেখিছোঁ। গতিকে চৰকাৰে যি কৰে আমাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা অবিহনে কোনো প্ৰাদেশিকৰণৰ বিলৰ সংশোধনী যদি চৰকাৰে লয় তেতিয়াহ'লে আমি সেই কথাটো মানি নলওঁ। কাৰণ ইয়াতে কেৱল মাত্ৰ আমাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যিকেইটা দাবী, এই দাবীকেইটা সৰ্বজন মানে মানিত, সকলোৱে এই দাবীবিলাক মানি লৈছে। আপোনালোকে গম পাইছে যে ইউডাইচ 18-19 ধৰিব লাগিব, শিক্ষকৰ নিযুক্তি 31/12/2018 হ'ব লাগিব, ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যাটো যিকোনো 3টা বছৰত ধৰিব লাগিব। তেওঁলোকে লাষ্ট 3 ইয়াৰ্ছ বুলি কৈছে, শেষৰ 3টা বছৰ, এইটো আমি মানি নলওঁ। তাৰপিছত 9-10 সলনি 18-19 ডাইচ ধৰিব লাগিব। আৰু ইয়াতে কথা আলোচনা আছে, বহুত ভিতৰুৱা কথা আলোচনা আছে। এই আলোচনাবিলাক আমাৰ সংস্থাৰ লগত আলোচনা কৰিলে সমস্যাবিলাক সমাধান ওলাব। কোনোবা ওপৰতে পৰা যিকোনো সংগঠনে যদি আমাৰ বিষয়টো লৈ আলোচনা কৰিবলৈ যায় তাক আমি একাষাৰে নস্যাৎ কৰিছোঁ। সেয়া আমাৰ আলোচনা নহয়, তেওঁলোকৰ নিজৰ আলোচনা কৰি লওক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ প্ৰাদেশিকৰণৰ আলোচনাটো আমি কোনো দলক বা সংগঠনক আমি ঠিকা দিয়া নাই। আমাৰ হৈ যদি তেওঁলোকৰ মানে আমাৰ লগত সহানুভূতিতা আছে, আমাৰ এই বিষয়বিলাকৰ লগত আমাৰ শিক্ষকসকলৰ লগত মৰ্ম বেদনাৰ লগত যদি সহমৰ্মিতা আছে, তেওঁলোকে 21 চনৰ দৰে এই প্ৰাদেশিকৰণৰ বিষয়টোত জঁপিয়াই পৰি মানে ইয়াতে বেমাজালি সৃষ্টি নকৰি তেওঁলোকে চৰকাৰক আহ্বান জনাওক যাতে আমাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা কৰি নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2021, 2013 আৰু 2001 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে ন্যায় পায় তাৰ ব্যৱস্থাটো যদি তেওঁলোকৰ এই মানৱতাখিনি আছে তেনেধৰণৰ কামখিনি কৰক। নহ'লে কিন্তু আমি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই যিকোনো কথা আমি সহজে মানি নলওঁ। ধন্যবাদ।